সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজি 15 তাৰিখ হাই ছেকেণ্ডাৰী লেভেলৰ গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হৈছে। কেণ্ডিডেটৰ পৰা যিখিনি প্ৰশ্নসমূহ মেমৰি বেষ্টত গোটাব পাৰিছোঁ সেইখিনি আপোনালোকৰ মাজত ডিছকাছ কৰিম। এনেধৰণৰ প্ৰশ্ন এটা আহিছিল, x/3 y/4 z/7 হ'লে x + y + z ডিভাইডেড বাই 2xৰ মান কিমান হ'ব? ইয়াত xৰ মান হ'ব 3, yৰ মান হ'ব 4, zৰ মান হ'ব 7 আৰু zৰ মান হ'ব 7। 3 আৰু 4 7, 7 আৰু 7 14, 2 আৰু 7 পূৰণ কৰিম 14, 14ক 14ৰে কাটিম 1, ইয়াৰ উত্তৰ হ'ব 1। আৰু এটা প্ৰশ্ন হৈছে, যদি A, B আৰু Cৰ গড় বয়স 22 বছৰ আৰু B আৰু Cৰ গড় বয়স 25 বছৰ, তেন্তে 9 বছৰৰ পিছত Aৰ বয়স কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব 25 বছৰ। B আৰু Cৰ গড় বয়স হৈছে 25 বছৰ। Bৰ বয়স ধৰিলোঁ 25, Cৰ বয়স ধৰিলোঁ 25। A, B আৰু Cৰ গড় বয়স হৈছে 22 বছৰ। A, B আৰু Cৰ বয়সৰ সমষ্টি হ'ব 66 বছৰ। 66ৰ পৰা 50 মাইনাছ কৰিম 16 বছৰ। Aৰ বয়স হৈছে 16। 9 বছৰৰ পিছত Aৰ বয়স হ'ব 16 আৰু 9 25 বছৰ। পিছৰ প্ৰশ্নটো হৈছে, কোনো এটা সংখ্যাক প্ৰথমে 40% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত তাক 40% হ্ৰাস কৰা হ'ল। সংখ্যাটোৰ বৃদ্ধি বা হ্ৰাসৰ শতাংশ হৈছে, সংখ্যাটো ধৰিম আমি 100, 40% বৃদ্ধি মানে হৈছে 100/140 আৰু 40% হ্ৰাস মানে হৈছে 100/60। 100 আৰু 100 কটাকটি কৰিম, 0 আৰু 0 কটাকটি যাব। 14 আৰু 6 পূৰণ কৰিলে হ'ব 84। 100ৰ পৰা 84 মাইনাছ কৰিম 16%। পিছৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰায়? উত্তৰ হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। গ্ৰীণলেণ্ড কোনখন দেশত আছে? উত্তৰ হৈছে ডেনমাৰ্ক। পানী কোন ঠাইত আটাইতকৈ নিমখ হয় বা থাকে? ইয়াৰ উত্তৰ হ'ব সাগৰৰ পানী। আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ নাম কি? উত্তৰ হ'ব যোৰহাট। অসম কোন দুখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াৰ উত্তৰ হ'ব ভূটান আৰু বাংলাদেশ। কাঞ্জীবৰম শাৰী কোন ৰাজ্যৰ? ইয়াৰ উত্তৰ হ'ব তামিলনাডু। পিছৰ প্ৰশ্ন হৈছে, শান্ত শিষ্ট হৃষ্টপুষ্ট কোনে লিখিছে? উত্তৰ হৈছে ভৱেন্দ্ৰ নাথ। পিছৰ প্ৰশ্নটো হৈছে, চিলভাৰৰ পাৰমাণৱিক সংকেত কি? উত্তৰ হৈছে Ag। পিছৰ প্ৰশ্ন হৈছে, জালিয়ানাবাগ কাৰ লগত সম্পৰ্কিত? ইয়াৰ উত্তৰ হ'ব পাঞ্জাৱ। পিছৰ প্ৰশ্নটো হৈছে, অসমত কোনখন পৰ্বতমালা আছে? উত্তৰ হৈছে বৰাইল পৰ্বতমালা। অলকনন্দা গীতটোৰ ৰাইটাৰ কোন? উত্তৰ হৈছে শংকৰৰাজ কোঁৱৰ। পিছৰ প্ৰশ্ন হৈছে, কুল্লু ক'ত আছে? কুল্লু আছে হিমাচল প্ৰদেশত। হেপীৰ অপজিট ৱৰ্ড কি? হেপীৰ অপজিট ৱৰ্ড হ'ব ছেড। পিছৰ প্ৰশ্ন হৈছে, টোকলাই ফেক্টৰী ক'ত আছে? ইয়াৰ উত্তৰ হৈছে যোৰহাট। পিছৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি? ইয়াৰ উত্তৰ হৈছে খেৰসূতী। বসুন্ধৰা আঁচনি কাৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব ভূমিৰ লগত জড়িত। পিছৰ প্ৰশ্ন হৈছে, নীতি আয়োগৰ চেয়াৰমেন কোন? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। নুমলীগড় শোধনাগাৰ ক'ত আছে? ইয়াৰ উত্তৰ হ'ব গোলাঘাট।